নমস্কাৰ আপোনালোকে চাই আছে নিউজ 24 এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আজিৰ দিনটোত মুকলি হল নতুন কৰ ভৱন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে নতুন কৰ ভৱন আৰু নতুন কৰ ভৱনটো মুকলি কৰি তেখেতে লোক নিৰ্মাণ বিভাগক ধন্যবাদ জ্ঞাপন কৰিছে 500 গৰাকী কৰ্মচাৰী এই কৰ ভৱনটোত থাকিব বুলি ইতিমধ্যে জানিব পৰা গৈছে 112 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই নতুন কৰ ভৱন দুটাকৈ বেসমেন্ট প্লাস লগতে 2 ষ্টৰীত বিল্ডিং বুলি ইতিমধ্যে জানিব পৰা গৈছে এই নৱনিৰ্মিত কৰ ভৱনটি 2018 চনৰ জানুৱাৰী মাহতে অৱশ্যে এই কৰ ভৱনটি নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল কিন্তু যি কোভিড কালীন পৰিস্থিতি আহি পৰিছিল তাৰ ফলস্বৰূপে এই নিৰ্মাণ কাৰ্যত কিছু বিলম্ব হয় যাৰ ফলস্বৰূপে বৰ্তমান এই চলিত বৰ্ষত আজিৰ দিনটোত মুকলি কৰা হল নতুন কৰ ভৱনটি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যি কৰ ভৱন মুকলি কৰা হৈছে তাৰ ক্ষেত্ৰত সেউজ অট্টালিকাৰ ধাৰণাটো অৱলম্বন কৰা হৈছে তাৰ লগতে ৰাজ্যৰ যিসমূহ চৰকাৰী ভৱন বৰ্তমান সময়ত নিৰ্মাণ হৈ আছে বা হ'বলৈ গৈ আছে এই সকলোবোৰতে সেউজ অট্টালিকাৰ ধাৰণাটো সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনাইছে লোক নিৰ্মাণ বিভাগক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সেউজ অট্টালিকাৰ ধাৰণা অনাৰ লগতে সম্প্ৰসাৰণ কৰাৰ লগতে তেওঁ জনাইছে যে বৰ্তমান এতিয়াৰে পৰা চৰকাৰী কাৰ্যালয়সমূহ 6 বজাত বন্ধ কৰাৰ আহ্বান জনাইছে বা নিৰ্দেশ দিছে 6 বজাৰ পিছত কৰ্মচাৰীসকলক পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই কাৰ্য কৰাৰ আৰৰ এটা কাৰণ সেয়া হৈছে বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ চেষ্টা চলাইছে ৰাজ্য চৰকাৰে গতিকে চৰকাৰী কাৰ্যালয়সমূহত বিদ্যুৎ ব্যয় নকৰি 6 বজাতেই কাম সামৰি বাটাৰ লাগিলে 1 ঘণ্টা আগতে আহি কাম কৰক বুলি মুখ্যমন্ত্ৰীয়ে কৈছে গতিকে 6 বজাৰ পিছত সকলো চৰকাৰী কাৰ্যালয় বন্ধ কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই ৰাজ্যৰ লোক নিৰ্মাণ বিভাগক ধন্যবাদ জনাম যে তেওঁলোকে এটা সুন্দৰ গৃহ আমাক নিৰ্মাণ কৰি দিছে আৰু কোভিড হয়তো নহলে আমি নিৰ্ধাৰিত সময়তে ইয়াক সমাপন কৰিব পাৰিলোহেঁতেন কোভিডৰ কাৰণে 2 বছৰ আমি সকলোৱে পিছুৱাই গলো আৰু যি নহওক আজি এটা কনষ্ট্ৰাকচনৰ সামৰণি পৰিল কাৰ্যালয়টোৰ শুভ উদ্বোধন হ'ল মই লোক নিৰ্মাণ বিভাগক এটা বিশেষ কথাৰ কাৰণে নজৰ ৰাখিবলৈ অনুৰোধ কৰিম যে এতিয়া আমাৰ নতুন কনচেপ্টটো হ'ল গ্ৰীণ বিল্ডিং গতিকে প্ৰত্যেকটো বিল্ডিঙতে যিকোনো বিল্ডিং ডিজাইন কৰাৰ আগতে তাত কম ইলেক্ট্ৰিচিটিত কেনেকৈ বিল্ডিং হ'ব পাৰে বিকজ আমি টকা বচোৱাৰ কথা নহয় আমি নতুন প্ৰজন্মৰ কাৰণে আমাৰ পৃথিৱীখনক আমি বচাব লাগিব যেতিয়া খুব বেছি মডাৰ্ণ আৰ্কিটেক্টৰ লগত লাইটিঙৰ কথা আলোচনা নকৰি তেওঁলোকক যেতিয়া প্ৰথমতে টাস্ক দিয়া হয় যে সূৰ্যৰ পোহৰ কিমান বিল্ডিংটোত পৰিব যদি আমি প্ৰথম ক্যালকুলেশন অডিট কৰিব দিওঁ যে এটা বিল্ডিং হ'ব তাত লাইট কিমান আহিব নেচাৰেল লাইট আমি লাহে লাহে 5 ষ্টাৰ সমূহ দেখি আমি আৰ্টিফিশিয়াল লাইট সেদি আমি বিল্ডিং কৰ পোহৰাই ৰাখো মানুহৰ স্বাস্থ্যৰ ক্ষতি হয় আৰু পৃথিৱীখনৰো ক্ষতি হয় বিকজ পাৰ ইউনিট ইলেক্ট্ৰিচিটি কনজাম্পশন মানে ফসিল ফুয়েল আমি কনজিউম কৰিছো তাৰ পিছত সকলো বিল্ডিংতে সোলাৰ আমি কম্পালসৰি কৰিব লাগে আৰু মই বিত্ত বিভাগক অনুৰোধ কৰিম যে এটা ওএম এটা ইস্যু হ'ব লাগে যে আমাৰ গোটেই লাইট সোলাৰেদি আহিব লাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সংকল্প লৈছে যে অহা 3 বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যেকটো কাৰ্যালয় সোলাৰৰ ওপৰত নিৰ্ভৰশীল হ'ব আৰু ফসিল ফুয়েলৰ ওপৰত আমি উৎপাদন কৰা বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল নহম দ্বিতীয়তে বাজেটৰ সময় নহলে 6 বজাৰ পিছত কাৰ্যালয়ত থকাৰ কোনো মিনিং নাই যদি বাজেট আছে থাকিব লাগে 6টা বজাৰ পিছত কাৰ্যালয়ত কৰ্মচাৰীসকল থকাতকৈ ঘৰত গৈ পৰিয়ালটোৰ লগত থাকিলে মন আৰু স্বাস্থ্য ভালে থাকে মই আনলাইক মই বেলেগ মুখ্যমন্ত্ৰী যে ৰাতি 9টা লৈকে কাম কৰক 10টা লৈকে কাম কৰক কামটো নহয় আড্ডাহে হয় গতিকে আমাৰ ইলেক্ট্ৰনিক ফাইল সবৰে আছে যোনে কাম কৰিব লাগে ঘৰত গৈ কৰিব লাগে নমস্কাৰ মই ট্ৰালি শৰ্মা NE ভাৰত 24 এটি নতুন স্যাটেলাইট চেনেল অতি সোনকালে আপোনালোকে দেখিবলৈ পাব
আপোনালোকৰ ওচৰ পাবহি মই এনি ভাৰত 24ৰ সকলো লোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ সাংস্কৃতিক জগত সামাজিক ৰাজনৈতিক সকলো খবৰবোৰ আমাক সঠিকভাৱে দিব তাৰে কামনা কৰিছোঁ ধন্যবাদ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন